নমস্কাৰ। আজি এটি মানে মই খাদ্য প্ৰণালী আপোনালোকক দেখুৱাম। আপোনালোকে চাই থাকিব যে আপোনালোকেতো পইতা ভাত চবে খায়। পইতা ভাত কি দেখে আলু পিটিকা, নিমখ, জলকীয়া, পিঁয়াজ, খলিহৈ বা অন্যান্য কিবা কিবিৰে খায়। কিন্তু আজি মই এটা বেলেগ টেকনিক দেখুৱাম যে যিটোত আপোনাৰ এই গৰমৰ দিনত খুবেই উপকাৰী। সেই বস্তু আপোনাক দেখাই আছোঁ। চাওক কেনেকৈনো পইতা ভাত মই খাওঁ। এয়া হৈছে পইতা ভাত, দেখিছে আপোনালোকে। এই পইতা ভাত পানীটো মই নোহোৱা কৰি লৈছোঁ, এই পানীটো একদম চেকি দিছোঁ। এই পইতা ভাত, এতিয়া এই পইতা ভাতত মই কি কৰিম চাব আপোনালোকে, দৈ দিম। এই দৈ মই দৈ দি আছোঁ, চাব। চাওক কি ধুনীয়া দৈ, মোৰ মৰমৰ মাহীয়ে দি খেদাইছিলে এই দৈ। কি ধুনীয়া দৈ দেখিছেনে? এই দৈ পূৰা দি ল'লোঁ। এতিয়া ইয়াত অলপ চেনি দিম, যিহেতু মই যিটো মিঠা খাওঁ, অলপ মই চেনি দি লৈছোঁ। আৰু আপোনালোককো যদি চেনি কোনোবাই খাই দিব পাৰে, নখালে কথা নাই, মই চেনি দি ল'লোঁ। এতিয়া মই ভাতকেইটা সানি লৈছোঁ। খুবেই টেষ্টি। এইটো কৰিলে কি হয়, যদি ইমান পোহৰ ৰ'দ দি আছে ন, মই দৈটো যিহেতু ফ্ৰিজত থৈছিলোঁ আৰু ঠাণ্ডা হৈ আছে, পইতা ভাত আৰু দৈ খালে পেটটো ঠাণ্ডা থাকিব, পেটৰ কোনো ধৰণৰ বেমাৰ নহয়, পেটটোক ভাল ৰাখিব, স্বাস্থ্য উন্নত হ'ব। স্বাস্থ্য সম্পৰ্কে এইটো এটা বাৰ্তা। গতিকে আপোনালোকক খাই চাবচোন। মই খোৱাৰ দৰে আপোনালোকে খাব। দৈ, পইতা ভাত আৰু অকণমান যদি গুড় হয় আৰু বেছি ভাল হয়, চেনি হ'লে চেনিৰে খাব। ধন্যবাদ।